জীবন লগৰী এজনী ইয়াত আহিও মানে শান্তি নাই ন আজি ভিডিওটো আৰম্ভ কৰিছো নেপচাৰ পৰা হয় ডিব্ৰুগড় নেপচাৰ পৰা আমি এঠাইলৈ যাবলৈ ওলাইছো দেখি আপোনালোকে গম পাইছে চাগে কুলৈ যাম আৰু সেইকাৰণে ভাবিলো ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ কৰো আৰু ইয়াতে ছাৰ সকলে গোটেই ষ্টুডেন্ট সমূহক আজি দিনটোত কেনেকৈ কি কৰিব বা কেনে ধৰণে আমি এতিয়া ওলাই যাম সেইখিনি কথা জনাই আছে সকলো হাজুৰ হৈ গল যাবলৈ গৈ আছে নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিওলৈ স্বাগতম জনালো আৰু ব্যাকগ্ৰাউণ্ড দেখি আপোনালোকে গম পাইছে চাগে মই আজি ভিডিওটো কৰ পৰা আৰম্ভ কৰিছো আৰু সময়টো কৰিছো প্ৰথমে এতিয়া বাজি 3 হয় না 3টা বাজিছে হয় বহুত ডাঙৰ প্ৰগ্ৰামত আমি যাবলৈ ওলাইছো কি প্ৰগ্ৰাম হয় কি গোটেইখিনি মানে তাতে গৈ আপোনালোকক দেখাই আছো আৰু খলকে যাব মজা হ'বলৈ গৈ আছে নিশ্চয় চাব তুমি কৈছা যেতিয়া আৰু এফালে আমাৰ মেম পুৰা মেকআপ কৰাত ব্যস্ত মানে সময় নাপালে মানে ৰুমত ষ্টুডেন্ট পুৰা ৰেডি হৈ গ'ল বাহিৰত যাবৰ কাৰণে সো আমি উঠিও যাম বলো এফালে পুৰা টানি টানি বস্তু উঠাইছে চাও আমি হিটাকো একদম ৰাতি পাই গ'ল বহুত দিনৰ পিছত দেখিলো চাগে দে ৰাতিপুৱা ৰ'দটো ওলোৱা কাৰণ ঠাণ্ডা বুলিতো সদায় দেৰিলৈকে শুই থকা হয় আৰু আমি এতিয়া আহি পাই গ'লো সি পৰশুৰাম কুণ্ড এফালে গ'লে ওপৰলৈ গ'লে পৰশুৰাম কুণ্ড পাব আমি তলেদি গৈ নদী কাষত আমি আহি পাই গ'লো আৰু ইয়াত অহাৰ লগে লগে চবে মানে পুৰা ৰিলছ বনাবৰ কাৰণে ৰেডি হৈছে এইফালে মানৱী এলেন আৰু এইফালে আমাৰ ৰশ্মি কেমেৰামেন আৰু বাকী ৰাইজ চবে ফটো মৰাত ব্যস্ত খুব ধুনীয়া এটা পৰিৱেশত আহিলো সজা বহুত ভাল লাগিছে আমাৰ ভাইটিকেইটা পুৰা ব্যস্ত ন কাম কৰ তুমি পইছিলা চাগে একদম ভৰি ধৰি কাম কৰিছে আমাৰ ল'ৰাকেইটা পুৰা খানা বনোৱাত ব্যস্ত হৈ গৈছে এইফালে জুই লগাই থৈছে তাকো পাথৰতে জুই লগাইছে এইফালে এইফালে চবেই ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত আৰু এইফালে আণ্ডাৰৱৰ্ল্ড চলি আছে খুব ধুনীয়া এটা পৰিৱেশৰ মাজলৈ আমাক পিকনিক খাবৰ কাৰণে লৈ আনিলে নেপচাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ ছাৰ মেমসকলক ইমান ধুনীয়া এটা ঠাইলৈ আমাক ইনভাইট কৰাৰ কাৰণে আৰু ইয়াতে আজি অকল আমি আহিছোঁ তেনেকুৱা নহয় আৰু বেলেগ মানুহ আহিছে পিকনিক খাবৰ কাৰণে সঁচাকৈ জেগাটো খুব ধুনীয়া হয় আৰু অলপ সময় যদি আমি থাকোঁ চাগে আৰু ইয়াত মানুহ অহা দেখা পাম আৰু ভাল লাগে এনেকৈ কোনোবা এটা জেগাত যদি পিকনিক খাবলৈ অহা হয় সেইটো টাইমত আৰু বেলেগ পাৰ্টি যদি লগ পোৱা যায় মানে তাৰ যিটো ফূৰ্তি হয় বা ভাল লগা হয় তো দুগুণ বাঢ়ি যায় লোকে চব্জি কাটিছে তই কেলে তাত বহি যাবচোন লাই শাক খাবলৈ নেকি লাই শাক খাবলৈ নেকি এইফালে আছে লাই শাক আৰু এইফালে আছে পুৰা বাঁহৰ চুঙা আৰু লগত কি থাকিব গাহৰি তেতিয়াহ'লে নামটো কোৱাচোন কি গাহৰি চুঙা গাহৰি বনিব এয়া দেখিছে কিমান আনি থৈছে আৰু এইপিনে গাহৰি বইল কৰি থকা হৈছে ভাল নালাগে আমাৰ আৰু ডিব্ৰুগড় যি ফায়াৰ ছাৰ্ভিচ একাডেমি আছে নেপচাৰ তো তাৰ যি ষ্টুডেণ্ট আছে ষ্টুডেণ্টসকলক লৈ মেলি ছাৰসকলে আজি এই পিকনিকটো মানে আয়োজন কৰিছিল তাতে আমাকো ইনভাইট কৰিছিল আহিলে আজি সঁচাকৈ বহুত ভাল লাগিছে আৰু এটা কথা খুব ভাল লাগিছে যে মানে গোটেই যিমান ষ্টুডেণ্টছে সকলোকে লৈ আনিছে একেলগে আৰু প্ৰত্যেকে মানে ইউনিফৰ্ম পিন্ধি আহিছে আমি স্কুলত থকা সময়ত যেনেকৈ ইউনিফৰ্ম পিন্ধি ক'ৰবালৈ ফুৰাবলৈ লৈ গৈছিল সেই ফিল্ডটো মানে আজি আহি গৈছে আকৌ ইমান বছৰ পাছত তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ জীৱন লগৰী এজনী ইয়াত আহিও মানে শান্তি নাই ন আধা পুৰা মাংসকে খাইছে ছাৰ আধা লোককো খাবলৈ কৈছে ছাৰ আমি পুৰা ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এইফালে বাকী ৰাইজৰ কাৰণে আমাৰ ভণ্টিকেইজনী পুৰা লাগি আছে কেনেকুৱা লাগিছে কোৱা একদম বিচৰি ভাল লাগিছে এজনী আজি মোক 3টা বজাত শুই উঠাই দিলে শুই উঠি কিনে তাৰ পাছত আহিলোঁ আহি পেলাই এতিয়া যিহেতু খোৱা নাই এতিয়া গেছ ইমানেই হৈ গৈছে মোৰ পেটত মানে তাকে ভাবিছোঁ চিলিণ্ডাৰ ভৰি যাব যদি আপোনালোকৰ ঘৰত খালী হৈ আছে মোক মাতি দিব মই গৈ পেলাই ভৰাই থৈ আহিমগৈ আৰু এইফালে আমাৰ এলেন ভাল লাগিছে দেই এইটো কি আকৌ
বহুত দিনৰ পৰা ভাবি আছিলোঁ এতিয়ালৈকে ক'তো পিকনিক এটা যাব পৰা নাই বুলি কিন্তু ফাইনেলি নেফচা ফালৰ পৰা খবৰ আহিল যে আমি তেখেতসকলৰ লগত বোলে এঠাইলৈ পিকনিক খাবলৈ যাব লাগে এনেকুৱা এটা খবৰ পাই সঁচাকৈ বহুতে ভাল লাগিল হয়তো পায়ে মানে ততাতৈয়াকৈ মই ওলাই গ'লোৱে আমি প্ৰথমে গমে পোৱা নাছিলোঁ যে আমাৰ উপৰিও আৰু কেইজনমান বিশেষ ব্যক্তিক তেখেতসকলে এই পিকনিক প্লেচলৈ আমন্ত্ৰণ কৰি ৰাখিছিল আৰু তেখেতসকলে আহি সহযোগিতা আগবঢ়ালে অকণমান হ'লেও সময় দিলে সেইকাৰণে বহুত ভাল লাগিল সঁচাকৈ এনেকুৱা এটা পিকনিক কেতিয়াও যোৱা নাছিলোঁ য'ত নেকি 200+ মানে টোটেল 300 মান হৈ গ'ল চাগে তাত মানুহ ইমানে এনেকুৱা এটা মানে পিকনিক যোৱাটো সপোন বুলি ক'ব লাগিব বহুতে ভাবে চাগে এনেকুৱা এটা পিকনিকলৈ যোৱাৰ কথা সঁচাকৈ এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল এইবাৰ ফটো ছেশ্যন আছিলে তো শেষ হৈ গ'ল এতিয়া চবেই উঠিলে এতিয়া আমি যাওঁ আৰু খাবলৈ ন চলো